ধনশ্ৰী নদীৰ যি প্ৰবল বান, এই বানে বহু গাঁও ইতিমধ্যে জলমগ্ন কৰি তুলিছে। বানৰ তাৎক্ষণিকভাৱে এই প্ৰকোপত ইতিমধ্যে দিশহাৰা হোৱা গঞা ৰাইজে বিভিন্ন সময়ত আচলতে তেওঁবিলাকক উদ্ধাৰ আৰু সাহায্য অভিযানত চৰকাৰী পক্ষ নামি পৰিছে। আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই নিজে আহি থাকি পেলাই প্ৰশাসনিক বিষয়াসকলৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য অভিযানত তদাৰকী তেখেতে অব্যাহত ৰাখিছে। তাৰ সমান্তৰালভাৱে আমিও আচলতে এই মানৱীয়তাৰ দৃষ্টিভংগীৰে এই বান দুৰ্গত লোকসকল যিসমূহক বানৰ মাজৰ পৰা আনি পেলাই আশ্ৰয় শিবিৰত স্থান দিয়া হৈছে, এই সকল লোকক প্ৰশাসনে সাহায্য আগবঢ়োৱাৰ পূৰ্বেই আমি ব্যক্তিগত প্ৰচেষ্টাত কিছু আচলতে বান সাহায্য আগবঢ়াবলৈ আগবাঢ়ি আহিছোঁ। ইতিমধ্যে চৰকাৰী গাঁওবুঢ়াৰ জৰিয়তে ইয়াৰ শতাধিক পৰিয়ালক এই আশ্ৰয় শিবিৰটোত এই বান সাহায্য প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ আৰু এয়া কেৱল মাত্ৰ আৰম্ভহে। ইতিমধ্যে যিসমূহ বান দুৰ্গত লোক আছে, যিসমূহ আশ্ৰয় শিবিৰত আছে বা যিসকলে বহু কষ্টৰে আছে, তেখেতসকলৰ কামত আমি আচলতে নিজকে উৎসৰ্গিত মনোভাৱেৰে আমি নামি পৰিছোঁ আৰু বহু দেখিবলৈ পাইছোঁ যে বহু প্ৰসূতি মহিলাও ইতিমধ্যে আবদ্ধ হৈ আছিলে। তেখেতসকলকো আমি উদ্ধাৰ কৰি পেলাই গোলাঘাটৰ চিকিৎসালয়ত আমি তেখেতসকলক চিকিৎসা প্ৰদানৰ বাবে আমি উলিয়াই নি পেলাই ভৰ্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোকে দেখিছে আমি ৰাতিপুৱা পৰা মানুহখিনি ইয়াত ল'ৰা ছোৱালী সকলো আহি কিমান কষ্টত ইয়াত আছেহি। তাৰে মাজত যে আপোনালোকে আহি ইমান আমাক মানে ধৰি লওক সহায় কৰিছে। মৰঙী আঞ্চলিক আমাৰ যুৱ নেতা পিয়নদীপ কাকতি, তেওঁ তেখেতে আমাক যে চাইছেহি আহি, সেয়া আমাৰ কাৰণে অধিক মানে ধন্যবাদ থাকিল তেওঁলৈ। এই ল'ৰা ছোৱালী ৰাতিপুৱাৰ পৰা ইয়াত আছে, পানীৰ মাজৰ পৰা আহি তেওঁলোক বহুত কষ্ট আছে। এইকণ যে সহায় দিছে, এই সহায়কণ তেওঁলোকৰ কাৰণে বহুত ডাঙৰ উপকাৰ। ধনশ্ৰী নদীৰ যি প্ৰবল বান, এই বানে বহু গাঁও ইতিমধ্যে জলমগ্ন কৰি তুলিছে। বানৰ তাৎক্ষণিকভাৱে এই প্ৰকোপত ইতিমধ্যে দিশহাৰা হোৱা গঞা ৰাইজে বিভিন্ন সময়ত আচলতে তেওঁবিলাকক উদ্ধাৰ আৰু সাহায্য অভিযানত চৰকাৰী পক্ষ নামি পৰিছে। আমাৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই নিজে আহি থাকি পেলাই প্ৰশাসনিক বিষয়াসকলৰ জৰিয়তে উদ্ধাৰ আৰু সাহায্য অভিযানত তদাৰকী তেখেতে অব্যাহত ৰাখিছে। তাৰ সমান্তৰালভাৱে আমিও আচলতে এই মানৱীয়তাৰ দৃষ্টিভংগীৰে এই বান দুৰ্গত লোকসকল যিসমূহক বানৰ মাজৰ পৰা আনি পেলাই আশ্ৰয় শিবিৰত স্থান দিয়া হৈছে, এই সকল লোকক প্ৰশাসনে সাহায্য আগবঢ়োৱাৰ পূৰ্বেই আমি ব্যক্তিগত প্ৰচেষ্টাত কিছু আচলতে বান সাহায্য আগবঢ়াবলৈ আগবাঢ়ি আহিছোঁ। ইতিমধ্যে চৰকাৰী গাঁওবুঢ়াৰ জৰিয়তে ইয়াৰ শতাধিক পৰিয়ালক এই আশ্ৰয় শিবিৰটোত এই বান সাহায্য প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ আৰু এয়া কেৱল মাত্ৰ আৰম্ভহে। ইতিমধ্যে যিসমূহ বান দুৰ্গত লোক আছে, যিসমূহ আশ্ৰয় শিবিৰত আছে বা যিসকলে বহু কষ্টৰে আছে, তেখেতসকলৰ কামত আমি আচলতে নিজকে উৎসৰ্গিত মনোভাৱেৰে আমি নামি পৰিছোঁ আৰু বহু দেখিবলৈ পাইছোঁ যে বহু প্ৰসূতি মহিলাও ইতিমধ্যে আবদ্ধ হৈ আছিলে। তেখেতসকলকো আমি উদ্ধাৰ কৰি পেলাই গোলাঘাটৰ চিকিৎসালয়ত আমি তেখেতসকলক চিকিৎসা প্ৰদানৰ বাবে আমি উলিয়াই নি পেলাই ভৰ্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোকে দেখিছে আমি ৰাতিপুৱা পৰা মানুহখিনি ইয়াত ল'ৰা ছোৱালী সকলো আহি কিমান কষ্টত ইয়াত আছেহি। তাৰে মাজত যে আপোনালোকে আহি ইমান আমাক মানে ধৰি লওক সহায় কৰিছে। মৰঙী আঞ্চলিক আমাৰ যুৱ নেতা পিয়নদীপ কাকতি, তেওঁ তেখেতে আমাক যে চাইছেহি আহি, সেয়া আমাৰ কাৰণে অধিক মানে ধন্যবাদ থাকিল তেওঁলৈ। এই ল'ৰা ছোৱালী ৰাতিপুৱাৰ পৰা ইয়াত আছে, পানীৰ মাজৰ পৰা আহি তেওঁলোক বহুত কষ্ট আছে। এইকণ যে সহায় দিছে, এই সহায়কণ তেওঁলোকৰ কাৰণে বহুত ডাঙৰ উপকাৰ হৈছে। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।